নমস্কাৰ আজি ভিডিঅ'ত আমি এখন আপোনালোকৰ SLRC মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ 2024 কাৰণে ইয়া আপোনালোকৰ হৈ যোৱা এডিআৰ গেট 3 গেট 4 পেপাৰৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ ডিফিকাল্টি লেভেলটো ছেট কৰা হৈছে আৰু প্ৰায় আপোনালোকৰ এইবাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব অলপ টাফ লেভেল আহিব যিহেতু এইবাৰ কম্পিটিশ্যন হাই হ'ব আৰু ইয়াত টোটেল আপোনাৰ 50টা কুৱেশ্যন আছে 50টা কুৱেশ্যনৰ ভিতৰত যদি আপোনালোকে 40টা কাৰেক্ট কৰিছে তো যদি আপোনাৰ 40টা পাৰে তো আপোনালোকৰ প্ৰিপেৰেশ্যন ঠিকে আছে যদি আপোনালোকৰ স্ক'ৰ বিল' 40 হৈছে তো আপোনালোকে আৰু প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু মই জনোৱাৰ আগতে আপোনালোকে কমেণ্টত আপোনালোকে আনচাৰসমূহ জনাবলৈ চেষ্টা কৰিব এতিয়া আৰম্ভ কৰোঁ আহক ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে when G20 was established G20 কেতিয়া গঠন কৰা হৈছে সোধা হৈছিলে या अपना करेक्ट ऑप्शन होगा ऑप्शन नंबर ए 1999 या फिर नेक्स्ट क्वेश्चन टू व्हिच लैंग्वेज इज नॉट अ पार्ट ऑफ एच सीडर खुदा আছে কোনটো ভাষা অষ্টম অনুসূচী অন্তৰ্ভুক্ত নহয় মানে যিটা আপোনাৰ অফিচিয়েল ল্যাঙ্গুৱেজ আছে 22 ল্যাঙ্গুৱেজ তাৰ আপোনাৰ কোনটো তলত দিয়া মানে আপোনালোকৰ ল্যাঙ্গুৱেজ আপোনাৰ এইচ সিডলত নহয় খুদা হৈছে তো এই আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ কাৰ্বি আপোনালোকৰ 22টা অফিচিয়েল ল্যাঙ্গুৱেজৰ ভিতৰত নপৰে ইয়াৰ পিছৰ কুৱেশ্যনটো খুদা হৈছে which was the first domesticated animal in the earliest civilization মানে মানুহৰ আদিম সভ্যতাত প্ৰথম ঘৰচীয়া জন্তু কি আছিল খুদা হৈছে ইয়াৰ আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি কুকুৰ কুকুৰ তাৰপিছত ইয়াৰ কুৱেশ্যন নম্বৰ 4 সোধা হৈছে মাকাম ৱাজ ৰিটেন বাই হোম মাকাম কিতাপখন কোনে লিখিছিলে সোধা হৈছে ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি ডক্টৰ ৰীতা চৌধুৰী তাৰপিছত কুৱেশ্যন নম্বৰ 5 সোধা হৈছে হোৱাট ইজ দ্য কেপিটেল অফ নিউজিলেণ্ড নিউজিলেণ্ডৰ ৰাজধানীৰ নাম কি সোধা হৈছে ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি ৱেলিংটন ইয়াৰ পিছত নেক্সট কুৱেশ্যন সোধা হৈছে জয় জৱান জয় কিষাণ জয় বিজ্ঞান শ্লোগান কোনে দিছিলে সোধা হৈছে ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি অটল বিহাৰী বাজপেয়ী আমি ইয়াত আজি অকল আপোনাক আনচাৰ কেইটা কৰিছোঁ নেক্সট ভিডিঅ'ত আপোনালোকৰ আনচাৰৰ সৈতে আপোনালোকৰ ডিটেইল এনালাইচিছ আৰু ডিছকাশ্যন কৰা হ'ব তো নেক্সট কুৱেশ্যনলৈ চাওঁ কুৱেশ্যন নম্বৰ 7 দিয়া হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছাম ভেলী লিটাৰেচি এৱাৰ্ড উইনাৰ মানে প্ৰথম আপোনালোকৰ অসম উপত্যকা সাহিত্য বঁটা বিজয়ীজনৰ নাম কি সোধা হৈছে ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি ভৱেন্দ্ৰনাথ শইকীয়া তাৰপিছৰ কুৱেশ্যনটো চাওঁ হুইচ লেয়াৰ অফ দি এটমস্ফিয়াৰ ডু এৰোপ্লেন ফ্লাইং মানে বায়ুমণ্ডলৰ কোনটো স্তৰত আপোনালোকৰ পেচেঞ্জাৰ প্লেনসমূহ যে যায় আপোনাৰ এৰোপ্লেনসমূহ কোনটো স্তৰত উৰে সোধা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি ট্ৰপস্ফিয়াৰ তাৰপিছৰ কুৱেশ্যনটো সোধা হৈছে কুৱেশ্যন নম্বৰ 9 ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত সোধা হৈছে তো ইয়াৰ কাৰণে আপোনালোকৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি বেংগালুৰু নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 10 হুইচ ইজ দ্য লিষ্ট পপুলেশ্যন ষ্টেট ইন ইণ্ডিয়া মানে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ কম জনসংখ্যা আছে সোধা হৈছে ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি ছিকিমত আপোনাৰ আটাইতকৈ কম জনসংখ্যা আছে ভাৰতৰ তাৰপিছত কুৱেশ্যন নম্বৰ 11 দি প্ৰচেছ অফ ডিটাৰমাইনিং দ্য এজ অফ প্লেণ্ট ইজ কল মানে উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় সোধা হৈছে ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি ডেণ্ড্ৰক্ৰনলজি ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 12 দিয়া হৈছে হুইচ পাৰ্চন ইজ ৰিলেটেড টু হালদিঘাটী মানে হালদিঘাটীৰ লগত কোনজন ব্যক্তি সম্পৰ্কিত সোধা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি মহাৰাণা প্ৰতাপ তাৰপিছত কুৱেশ্যন নম্বৰ 13 সোধা হৈছে নোবেল প্ৰাইজ ইজ নট গিভেন ইন দ্য হুইচ ফিল্ড মানে তলৰ কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয় তো ইয়াৰ কাৰণে আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি ফিলচফি দৰ্শন ক্ষেত্ৰত আপোনালোকৰ নোবেল বঁটা দিয়া নহয় তেতিয়া কুৱেশ্যন নম্বৰ 14 সোধা হৈছে এবলিশ্যন অফ টাইটল আপোনাৰ আৰ্টিকল ইণ্ডিয়ান কনষ্টিটিউশ্যন কোনটো আৰ্টিকলৰ আণ্ডাৰত পৰে সোধা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি আৰ্টিকলকেইটা যথেষ্ট গুৰুত্বপূৰ্ণ তো আপোনালোকে অলপ ডিটেইলছত চাব তো কুৱেশ্যন নম্বৰ 15 সোধা হৈছে হোৱাট ইজ দ্য নেম অফ ক্ৰিমেটৰিয়াম অফ বি আৰ আম্বেদকাৰ মানে বি আৰ আম্বেদকাৰৰ সমাধিস্থলৰ নাম কি সোধা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি চৈত্যভূমি তাৰপিছত নম্বৰ 16 দি আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ছেট আপ ইন হুইচ মানে আপোনাৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া কেতিয়া ছেট আপ কৰা সোধা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি 1861 ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোইং ইনষ্ট্ৰুমেণ্ট মেজাৰ্ছ ভেৰি হাই টেম্পাৰেচাৰ তলৰ কোনটো যন্ত্ৰই অতি উচ্চ উষ্ণতা জুখিব পাৰে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ পাইৰমিটাৰ কুৱেশ্যন নম্বৰ 18 হৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ ইন আছাম তলত দিয়া কোনখন প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত আছিলে তো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি দৈনিক বাতৰি কুৱেশ্যন নম্বৰ 19 when অসমীয়া ভাষাৰ উন্নতি সাধনী সভা প্ৰতিষ্ঠা কৰা হৈছিলে তো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ 1888 চনত কুৱেশ্যন নম্বৰ 20 হুইচ অফ দি পাৰ্চনেলিটি ৱাজ বেটাৰ নন এজ ইকনমিষ্ট এণ্ড ছ'চিয়েল ৰিফৰ্মাৰ ডিউৰিং আহোম ৰুল মানে আহোম শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ সমাজ সংস্কাৰক হিচাপে বেছি পৰিচিত আছিলে সোধা হৈছে তো আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি মোমাই তামুলী বৰবৰুৱা তাৰপিছত কুৱেশ্যন নম্বৰ 21 হৈছে হুইচ অফ দি ফলোইং ইজ ন'ন এজ দ্য আছামিজ নুৰজাহান মানে কোনগৰাকী অসমীয়া নুৰজাহান বুলি জনা যায় তো ইয়াৰ আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি ৰাণী ফুলেশ্বৰী তাৰপিছত কুৱেশ্যন নম্বৰ 22 হৈছে হস্তি বিদ্যানৱ কম্প'জ ডিউৰিং দ্য ৰেইন অফ হস্তি বিদ্যানৱ যিখন গ্ৰন্থ আছিলে এইখন কাৰ দিনত লিখা হৈছিলে সোধা হৈছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি শিৱসিংহ আৰু এইখন লিখিছিলে সুকুমাৰ বৈকাইতে যেহেতু আমি ডিটেইলছত আপোনালোকক ক'ম ইয়াৰ যিটো নেক্সট ভিডিঅ' তাতে আপোনালোকক কুৱেশ্যনৰ সৈতে আপোনাৰ আনচাৰসমূহ পাৰ মানে আপোনাৰ অপশ্যন নম্বৰ এ বি চি ডি সকলো ডিটেইলছত আপোনালোকক কাৰ কোন কি ক্ষেত্ৰত জড়িত সকলো আপোনাক ডিটেইলছত কোৱা হ'ব ইয়াৰ পৰা আমি অকল কুৱেশ্যনৰ আনচাৰসমূহ কৈ দিছোঁ আমি এতিয়া নেক্সট কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 23 হাউ মেনি এনিমেলছ আৰ চিন ইন ইণ্ডিয়াছ নেশ্যনেল এমব্লেম মানে ভাৰতীয় জাতীয় প্ৰতীকত কিমানবিধ জন্তু চিত্ৰ দেখা যায় তো ইয়াৰ আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি 4 লায়ন থাকে আপোনালোকৰ বুল থাকে হৰ্চ থাকে আৰু এলিফেণ্ট থাকে তাৰপিছত কুৱেশ্যন নম্বৰ 24 হুইচ ষ্টেট ইজ ন'ন এজ ব্ৰেড বাস্কেট অফ ইণ্ডিয়া তলৰ কোনখন ৰাজ্যক ভাৰতৰ ব্ৰেড বাস্কেট বুলি জনা যায় তো ইয়াৰ আপোনাৰ অপশ্যন হ'ব অপশ্যন নম্বৰ ডি পাঞ্জাৱ তাৰপিছতো হৈছে হুইচ ডাজ JY ষ্টেণ্ড ফৰ ইন ABPMJAY স্কিম এই স্কিমটোত বা এই আঁচনিখনত JY ফুল ফৰ্মটো সোধা হৈছে ইয়াত আপোনাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি জন আৰোগ্য তাৰপিছত কুৱেশ্যন নম্বৰ 26 ইয়াত দিয়া হৈছে তলত দিয়া থিয়েটাৰসমূহৰ ভিতৰত কোনখন থিয়েটাৰ
পুৰণি বাণিজ্যিক থিয়েটাৰ হিচাপে জনাজাত। তো ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি নটৰাজ থিয়েটাৰ। এইখন আপোনাৰ পুৰণি বাণিজ্যিক থিয়েটাৰ হিচাপে জনাজাত আৰু প্ৰথম থিয়েটাৰ বুলি ক'লে আপোনাৰ কোহিনুৰ থিয়েটাৰ হ'ব। তো ইয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 27, হুইচ পাৰ্চন ইজ ৰিলেটেড টু দয়াৰাম চাহানী, মানে দয়াৰাম চাহানীৰ লগত তলৰ কোনজন ব্যক্তিৰ সম্পৰ্ক আছে সোধা হৈছে। তো ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি জন্মাৰ্চন, দুইজনে ইণ্ডুছ ভেলী চিভিলাইজেশ্যনৰ লগত জড়িত। তাৰপিছত কুৱেশ্যন নম্বৰ 28 সোধা হৈছে, ৱেন নেক্সট ছামাৰ অলিম্পিক উইল বি হেল্ড, অহা গ্ৰীষ্মকালীন অলিম্পিক কেতিয়া অনুষ্ঠিত হ'ব সোধা হৈছে। যিহেতু অলিম্পিকৰ লগত আপোনাৰ কুৱেশ্যন আহিব এটা হ'লেও, তো ইয়াৰ কাৰণে আপোনাৰ অলিম্পিকৰ টপিকটো আপোনালোকে অলপ ভালদৰে চাব। তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নাম্বাৰ এ 2024 আপোনালোকৰ নেক্সট যিটো ছামাৰ অলিম্পিক আছে সেইটো হ'ব। কুৱেশ্যন নম্বৰ 29, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, যিহেতু আপোনালোকৰ এইমাত্ৰ আপোনালোকৰ এই 23 আপোনালোকৰ ৱৰ্ল্ড কাপ হৈ গৈছে। তো আপোনাৰ ক্ৰিকেটৰ লগত অহা আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ অতিকে জড়িত, তো আপোনালোকে সেইসমূহ চাব। তো আপোনাৰ যদি আমি ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ হেডকোৱাৰ্টাৰ চাওঁ, তো তেতিয়া আপোনালোকৰ হ'ব সেইটো আছে আপোনালোকৰ ডুবাইত আছে হেডকোৱাৰ্টাৰটো। তো নেক্সট কুৱেশ্যন হৈছে, ৱৰ্ল্ড লাৰ্জেষ্ট মেডিটেশ্যন চেণ্টাৰ চাৰ্ভ মহামন্দিৰ ক'ত আছে। এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন। বৃহৎ সৰ্ববৃহৎ ধ্যান কেন্দ্ৰ এইটো নতুনকৈ আপোনালোকৰ স্থাপন কৰা হৈছে। তো এইটো আছে আপোনালোকৰ বাৰাণসী উত্তৰ প্ৰদেশ। তো কুৱেশ্যন নম্বৰ 31, থাৰ্ড ইনভেশ্যন অফ বাৰ্মিজ ৱাজ হেল্ড ইন হুইচ ইয়েৰ। তো আপোনালোকৰ মানুহৰ ওপৰত আপোনালোকৰ আহিব এটা হ'লেও কুৱেশ্যন। তো এইটো আপোনাৰ ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট কুৱেশ্যন হ'ব থাৰ্ড ইনভেশ্যন হৈছিলে আপোনালোকৰ 1821 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, জিৰ' আৰ ইউজুৱেলি বিগিনছ এট হুইচ টাইম, মানে কোনটো সময়ৰ পৰা জিৰ' আৰম্ভ হৈ সোধা হৈছে। তো এইটো আপোনাৰ ইয়াৰ কাৰণে কাৰেক্ট অপশ্যন হ'ব এট নুন। নৰ্মেলি আপোনালোকৰ এট নুনতে আপোনাৰ দুপৰীয়া টাইমতে আপোনাৰ জিৰ' আৱাৰ আৰম্ভ হয়। কুৱেশ্যন নম্বৰ 33 হৈছে, ইন হুইচ ইয়েৰ GST ৱাজ এমেণ্ডেড। আপোনাৰ কনফিউজ নহ'ব, এইটো GST এতিয়া এমেণ্ডেড হৈছিলে এইটো সোধা হৈছে। GST আৰম্ভ হৈছিলে আপোনালোকৰ 2017 পৰা, 2017 1 জুলাইৰ পৰা, কিন্তু আপোনাৰ এমেণ্ডমেণ্টটো কৰা হৈছিলে 2016। বহুতে 2017 দি থৈ দিব হয়তো, এইটো তাত আপোনাৰ চিলি মিষ্টেক হ'ব পাৰে। তো কুৱেশ্যন নম্বৰ 34 হৈছে, ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে চেলিব্ৰেটেড অন হুইচ ইয়েৰ, মানে বিশ্ব গ্ৰাহক দিৱস কোনটো দিনত উদযাপন কৰা হয়। তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি 15 মাৰ্চ। কুৱেশ্যন নম্বৰ 35 হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন দ্য বুকাৰ প্ৰাইজ, মানে বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিলে সোধা হৈছে। তো ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি অৰুন্ধতী ৰয়। তাৰপিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 36, হুইচ অফ দি ফলোইং ইজ নট দ্য মোবাইল অপাৰেটিং চিষ্টেম। তলৰ কোনটো মোবাইল অপাৰেটিং চিষ্টেম নহয় ইয়াত সোধা হৈছে। যিহেতু আপোনাৰ কম্পিউটাৰ লগত ৰিলেটেড আপোনাৰ এটা বা দুটা কুৱেশ্যন আহিবই, তাৰপৰা আপুনি সেইটো অলপ টপিকটো চাই থ'ব। তো ইয়াৰ কাৰণে আপোনালোকৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি জাভাটো আপোনাৰ এটা লেংগুৱেজ হয়, প্ৰগ্ৰেমিং লেংগুৱেজ। তাৰপিছত কুৱেশ্যন নম্বৰ 37 সোধা হৈছে, হোৱাট ইজ দ্য কাৰেঞ্চি অফ অষ্ট্ৰেলিয়া। আৰু অষ্ট্ৰেলিয়াৰ কাৰেঞ্চি বা অষ্ট্ৰেলিয়াৰ মুদ্ৰাৰ নামটো কি সোধা হৈছে। তো ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি অষ্ট্ৰেলিয়ান ডলাৰ। কাৰেঞ্চি আৰু কেপিটেল আপোনালোকে আহিব এটা হ'লেও, তো আপোনাক সেইটো চাই থ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 38, হুইচ ষ্টেট ইজ ন'ন দ্য চুগাৰ বল অফ ইণ্ডিয়া। ভাৰতৰ কোনখন ৰাজ্য চুগাৰ বল বুলি জনা যায়। তো ইয়াৰ কাৰণে আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন নম্বৰ 39, ইন হুইচ ষ্টেট অফ ইণ্ডিয়া চিপকিলা পাছ ইজ লোকেটেড। তো আপোনাৰ চিপকিলা পাছ ক'ত আছে সোধা হৈছে। তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি হিমাচল প্ৰদেশ। আমি ইয়াত কুৱেশ্যনসমূহ আপোনালোকৰ যোৱাবাৰ হৈ যোৱা এডিআই যিসমূহ আপোনাৰ পেপাৰ 5খন আছিলে আপোনাৰ ক্লাছ 8, 10 গ্ৰেজুৱেশ্যন ডিগ্ৰী হায়াৰ ছেকেণ্ডেৰী মিলাই। তো এইবাৰ আপোনালোক অকণমান 1 লেভেল আপ আহিব আপোনাৰ কুৱেশ্যন। তো আমি অকণমান শ্লাইড আপোনালোকৰ পেপাৰখন ডিফিকাল্টি লেভেলটো আগতকৈ অকণমান বেছি দিয়া হৈছে। যিহেতু আপোনাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, তো আপোনাক অকণমান 1 ষ্টেপ আপ আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব। তাৰপিছত কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 40, ৱেন ইণ্ডিয়াছ ফাৰ্ষ্ট ৱাটাৰ বডি চেঞ্চাছ ৱাজ কণ্ডাক্টেড। ভাৰতৰ প্ৰথম জল বিভাগৰ লোকপিয়ল কেতিয়া হৈছিলে সোধা হৈছে। তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি 2018 আৰু 19 আপোনালোকৰ ফাৰ্ষ্ট ৱাটাৰ বডিজৰ চেঞ্চাছ ষ্টাৰ্ট হৈছিলে চেঞ্চাছ। তাৰপিছত কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 41, হুইচ অফ দি ফলোইং ইজ নট ইনডাইৰেক্ট টেক্স, মানে তলত দিয়া কোনটো আপোনালোকৰ ইনডাইৰেক্ট টেক্স নহয় সোধা হৈছে। ইয়াৰ আপোনালোকৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি গিফ্ট টেক্স, এইটো আপোনালোকৰ ডাইৰেক্ট টেক্স হয়। তাৰপিছত সোধা চি অফ ট্ৰেংকুইলিটি ক'ত দেখা যায়। তো চি অফ ট্ৰেংকুইলিটি আপোনাৰ দেখা যায় চন্দ্ৰত। তাৰপিছত সোধা হৈছে কুৱেশ্যন নম্বৰ 43, ডিউৰিং হোম ৰুল প্ৰহিবিশ্যন অফ সতী এণ্ড ফিমেল ইনফেণ্টিচাইড ৱেৰ ডান, মানে কাৰ সময়ত সতী আৰু মহিলা শিশু হত্যা নিষিদ্ধ কৰা হৈছিলে সোধা হৈছে। তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি লৰ্ড উইলিয়াম বেণ্টিকৰ সময়ত। তাৰপিছত আহোঁ কুৱেশ্যন নম্বৰ 44, বেক টু বেদাস এই কথা কোনে কৈছিলে সোধা হৈছে। ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি দয়াৰাম সৰস্বতীয়ে কৈছিলে, দয়ানন্দ সৰস্বতী। তাৰপিছত কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 45, বদ্ৰীনাথ টেম্পুল কোনখন ৰাজ্যত অৱস্থিত সোধা হৈছে। তো বদ্ৰীনাথ টেম্পুল আছে আপোনালোকৰ উত্তৰাখণ্ডত। যিহেতু আমাৰ টেম্পুলসমূহ অতিকে জৰুৰী, তো আপোনাৰ কোনটো টেম্পুল কোনখন ৰাজ্যত কোনখন জেগাত আছে সেইটো আপোনালোকে চাই থাকিব। তাৰপিছত চাওঁ কুৱেশ্যন নম্বৰ 46, হু এমং দি ফলোইং উইন দ্য গ'ল্ড মেডেল ইন আৰ্চাৰী নেশ্যনেল গেম 2023। এইটো স্পৰ্টছৰ পৰা আপোনাৰ ৰিলেটেড এটা হ'লেও কুৱেশ্যন আহিব কাৰেণ্ট এফেয়াৰ্ছত, তো আপোনালোকে সেইসমূহ অলপ চোৱাটো জৰুৰী। ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি দীপিকা কুমাৰীয়ে আপোনালোকৰ গ'ল্ড মেডেল পাইছিলে আৰ্চাৰী নেশ্যনেল গেমছত। তাৰপিছত কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 47, তলৰ কোনডাল ভৌগোলিক ৰেখা অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়, মানে হুইচ জিঅ'গ্ৰাফিক লাইন পাছেছ থ্ৰু দ্য ষ্টেট অফ আছাম। ইয়াত আপোনালোকৰ আনচাৰ হ'ব নান অফ দিছ, এডালো আপোনালোকৰ অসমৰ মাজে পাৰ হৈ নাযায়। আৰু ইয়াত কোনখন ভাৰতৰ কোন ৰাজ্যৰ মাজেৰে এইসমূহ পাৰ হৈ যায় সেইটো আপোনালোকে চাই থ'ব। কুৱেশ্যন নম্বৰ 48, ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট পৰ্টেবল হস্পিটেল আনভেইল, মানে ক'ত উন্মোচন কৰা হৈছিলে বিশ্বৰ প্ৰথমখন পৰ্টেবল হস্পিটেল। তো ইয়াৰ কাৰণে এইটো যিহেতু আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন, এইটো চাই থ'ব আপুনি। তো ফাৰ্ষ্ট আপোনালোকৰ পৰ্টেবল হস্পিটেলখন উন্মোচন কৰা হৈছিলে গুৰুগ্ৰামত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, হু ইজ দ্য ফাৰ্ষ্ট ওমেন জ্ঞানপীঠ এৱাৰ্ড উইনাৰ ফ্ৰম আছাম, মানে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিলে সোধা হৈছে। ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি ইন্দিৰা গোস্বামী। ইন্দিৰা গোস্বামী আপোনালোকৰ ৰিয়েল নেম হয় মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামীটো পেন নেম হয়। তাৰপৰা আজি পেপাৰখনৰ লাষ্ট কুৱেশ্যনটোলৈ আহোঁ। ইয়াৰ পৰা লাষ্ট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 50,
which is considered as the first book of law in India? মানে ভাৰতৰ প্ৰথম আইনৰ পুথি হিচাপে কোনখন পুথি গণ্য কৰা হয় সোধা হৈছে। ইয়াৰ আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি মনুস্মৃতি। মনুস্মৃতিখনে আপোনালোকৰ ফাৰ্ষ্ট বুক অফ ল' ইন ইণ্ডিয়া বুলি গণ্য কৰা হয়। আজি এই 50টা কুৱেশ্যনে আছিলে আৰু আপোনালোকে 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ কেইটা কুৱেশ্যন কাৰেক্ট হ'ল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি আপোনালোকৰ 40+ আছে তো আপোনালোকে প্ৰিপেৰেশ্যন আপোনালোকৰ ঠিকে চলি আছে। যদি আপোনালোকৰ বিল' 40 পাইছে তো আপোনালোকে প্ৰিপেৰেশ্যন আৰু কৰিব লাগিব। আৰু আমি নেক্সট ভিডিঅ'ত এই কুৱেশ্যনসমূহৰ আপোনাৰ ডিটেইল ডিছকাশ্যন আৰু এনালিচিছ কৰা হ'ব। পাৰ আপোনালোকৰ অপশ্যন আপোনাৰ কোনটো অপশ্যন কিহৰ লগত জড়িত, কোন ক্ষেত্ৰৰ লগত জড়িত, সকলো আপোনাৰ ডিটেইলছত কোৱা হ'ব। আৰু এনেকুৱা গুৰুত্বপূৰ্ণ টপিকসমূহৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।